নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায়ৰ 9 নম্বৰ অংক এই অংকত কি পঢ়িম চাও হাসুন এই অংকত পঢ়িম আমি এটা চলকৰ একঘাতৰ সমীকৰণৰ প্ৰয়োগ মানে আমি এটা চলকৰ একঘাত সমীকৰণৰ আমি প্ৰয়োগ কৰি কিছুমান অংক আমি সমাধান কৰিম এতিয়া চাও হাসুন প্ৰথম প্ৰশ্নটো কি দিছে এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফলটো 65 হয় সংখ্যাটো কি ইয়াতে আমাক সংখ্যাটো কি কৈছে এটা সংখ্যাৰ লগত 5 গুণ কৰিলে কিন্তু আমাক সংখ্যাটো দিয়া আছে নেকি যিহেতু আমাক সংখ্যাটো দিয়া নাই আমি কি লিখিম ধৰা হল সংখ্যাটো x ধৰা হল সংখ্যাটো x এতিয়া আমাক কি কৈছে এটা সংখ্যাৰ 5 গুণ আমি কি লিখিম প্ৰশ্নমতে এটা সংখ্যাৰ 5 গুণ মানে সংখ্যাটো যেহেতু আমি x ধৰিছো 5 গুণ মানে কিমান পূৰণ কৰিম 5 পূৰণ কৰিম কি হ'ব এটো 5x 5 গুণৰ লগত 10 যোগ কৰিলে যোগ 10 কৰিলে যোগফল কিমান হয় বুলি কৈছে যোগফল হ'ব 65 5x + 10 = 65 এতিয়া সমীকৰণটো আমি সমাধান কৰিব লাগিব মানে আমি ইয়াৰ চলকৰ মানটো উলিয়াব লাগিব ইয়াতে চলক কি আছে x আছে এতিয়া চাও হাসুন x ৰ মানটো উলিয়া 5x আমি কি কৰিম +10 টো লেফটৰ পৰা ৰাইটলৈ লৈ যাম তো কি হ'ব +10 কি হৈ যাব -10 5x = 65 - 10 কৰিলে কিমান হ'ব 65 - 10 কৰিলে 55 55/5 কাৰণ কি হৈ আছে x ৰ লগত 5 টো কি হৈ আছে পূৰণ হৈ আছে লেফটৰ পৰা ৰাইটলৈ গলে কি হ'ব পূৰণটো হৰণ হ'ব আমি কেনসেল কৰিব পাৰো x = 11 গতিকে আমি কি ক'ব পাৰো গতিকে সংখ্যাটো ইয়াতে লিখি দিছো সংখ্যাটো হল 11 আমি কি পালো সংখ্যাটো 11 এতিয়া নেক্সট প্ৰশ্নটো চোৱা দেউতাকৰ বৰ্তমান বয়স কবিতাৰ বয়সৰ 4 গুণ আমাক কি কৈছে দেউতাকৰ বৰ্তমান বয়স কবিতাৰ বয়সৰ 4 গুণ মানে দেউতাকৰ বয়সটো কাৰ লগত তুলনা কৰিছে কবিতাৰ বয়সৰ লগত কিন্তু কবিতাৰ বয়স দিয়া আছে জানো দিয়া নাই গতিকে কি কৰিব লাগিব আমি ধৰা হল কবিতাৰ বৰ্তমান বয়স x বছৰ ইয়াতে লিখিম ধৰা হল কবিতাৰ বৰ্তমান বয়স x বছৰ আৰু কি কৈছিলে দেউতাকৰ বৰ্তমান বয়স কবিতাৰ বয়সৰ 4 গুণ গতিকে দেউতাকৰ বয়স কিমান হ'ব দেউতাকৰ বৰ্তমান বয়স = 4 গুণ মানে কবিতাৰ বয়স যেহেতু x তাৰ লগত 4 গুণ মানে 4 পূৰণ কৰিলে কিমান হ'ব 4x বছৰ 4x বছৰ আৰু কি কৈছে 8 বছৰৰ পাছত দুয়োৰে বয়সৰ সমষ্টি কিমান হ'ব 86 বছৰ প্ৰশ্নমতে 8 বছৰ পিছত মানে কি বয়সটো বাঢ়িব নে কমিব 8 বছৰ পিছত কি হ'ব বয়সটো হিয়তৰ 8 বছৰকে বাঢ়ি যাব মানে কি হ'ব 8 যোগ কৰিম তাৰ মানে কবিতাৰ বয়স
বৰ্তমান যদি x আছে 8 বছৰ পিছত কিমান হ'ব x plus 8 আৰু দেউতাকৰ বৰ্তমান বয়স যেহেতু 4x 8 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব 4x plus 8 আৰু কি কৈছে 8 বছৰ পিছত দুয়ৰে বয়সৰ সমষ্টি মানে দুয়ৰে বয়সৰ যোগফল কিমান হ'ব বুলি কৈছে 86 বছৰ equal to 86 গতিকে আমি সমীকৰণটো পালো এই সমীকৰণটো কি কৰিব লাগিব এতিয়া সমাধান কৰিব লাগিব মানে আমাৰ চলকৰ মানটো উলিয়াব লাগিব ইয়াতে চলক যেহেতু x আছে আমি কি কৰিব লাগিব x ৰ মানটো উলিয়াব লাগিব x plus 8 plus 4x plus 8 equal to 86 x plus 4x কৰিলে কিমান হ'ব 5x plus 8 plus 8 কৰিলে কিমান হ'ব 16 5x equal to 86 minus 16 এতিয়া আমি কি কৰিম 5x আমাৰ কিমান আছিল 86 minus 16 5x equal to 86 ৰ পৰা 16 minus কৰিলে কিমান হ'ব 70 আমাক কিহৰ মান লাগে x ৰ মান লাগে x ৰ লগত 5 টো কি হৈ আছে পূৰণ হৈ আছে লেফটৰ পৰা ৰাইটলৈ গলে কি হ'ব হৰণ 70 ক 5 ৰে হৰণ কৰিলে কিমান হ'ব 14 গতিকে আমি x equal to কিমান পালো 14 আৰু কবিতাৰ বৰ্তমান বয়স কিমান আছিল x বছৰ কবিতাৰ বৰ্তমান বয়স যেহেতু কবিতাৰ বৰ্তমান বয়স x বছৰ x মানে কিমান পাইছো 14 গতিকে 14 বছৰ দেউতাকৰ বৰ্তমান বয়স দেউতাকৰ বৰ্তমান বয়স দেউতাকৰ বৰ্তমান বয়স কিমান আছিল 4x 4 into 14 গতিকে দেউতাকৰ বৰ্তমান বয়স কিমান হল 56 বছৰ এতিয়া নেক্সট প্ৰশ্নটো চাম আহা ABC ত্ৰিভুজৰ এংগল B কোনটো এংগল A কোণৰ মাপতকৈ 7 ডিগ্ৰী বেছি ইয়াতে চোৱা B কোণটো A কোণৰ মাপতকৈ 7 ডিগ্ৰী বেছি কিন্তু আমি A কোণৰ মান জানো নেকি A কোণৰ মানটো আমি নাজানো কিন্তু B কোণটো কাৰ লগত তুলনা কৰিছে A ৰ লগত তুলনা কৰিছে আকৌ C কোণৰ মান A কোণৰ মাপৰ 2 গুণতকৈ 3 ডিগ্ৰী কম তাৰ মানে কি কৈছে C কোণটোৰ মাপটো কাৰ লগত তুলনা কৰিছে A কোণৰ মাপৰ লগত তুলনা কৰিছে কিন্তু ইয়াতেতো A কোণৰ মান দিয়া নাই গতিকে আমি কি কৰিব লাগিব ধৰা হল A কোণৰ মান ধৰা হল এংগল A equal to কিমান ধৰিম x ডিগ্ৰী হল নেক্সট কি কৈছে আমাৰ B কোণটো কিমান বুলি কৈছে B কোণটো A কোণৰ মাপতকৈ 7 ডিগ্ৰী বেছি হলে কি হ'ব যোগ হ'ব x ডিগ্ৰী প্লাস 7 ডিগ্ৰী নেক্সট থাকিলে আমাৰ এংগল C টো কি কৈছে এংগল C টো এংগল A কে 2 গুণতকে 3 ডিগ্ৰী কম বুলি কৈছে 3 ডিগ্ৰী কম মানে 2 গুণ হলে কিমান হ'ব 2x ডিগ্ৰী minus 3 ডিগ্ৰী গতিকে আমি কি পালো এংগল A এংগল B আৰু এংগল C আমি পালো এতিয়া আমি কি কৰিব লাগিব সমাধান কৰি মান কেটা উলিয়াব লাগিব
লিখিছো আমি জানো যে ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি এশ ৮০ ডিগ্ৰী আমি কি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী মানে এংগল এ প্লাস এংগল বি প্লাস এংগল সি ইকুয়াল টু 180 ডিগ্ৰী এংগল এ মানে কিমান ধৰি লৈছিলো x ডিগ্ৰী এংগল বি তো কিমান আছিলে x ডিগ্ৰী প্লাস 7 ডিগ্ৰী x ডিগ্ৰী প্লাস 7 ডিগ্ৰী প্লাস c মানে কিমান আছিলে 2x ডিগ্ৰী মাইনাস 3 ডিগ্ৰী 2x ডিগ্ৰী মাইনাস 3 ডিগ্ৰী equal to 180 ডিগ্ৰী x plus x 2x plus 2x কিমান হ'ব 4x plus 7 minus 3 কৰিলে কিমান হ'ব 4 equal to 180 4x equal to 180 degree minus 4 degree 176 degree আমি কিহৰ মান লাগে x ৰ মান লাগে 176 by 4 cancel কৰিলে 4 176 ले হৰণ কৰিলে 44 ডিগ্ৰী x equal to কিমান পালো 44 ডিগ্ৰী এতিয়া আমি তিনিটা কোণৰ মান লিখিব লাগিব গতিকে এংগল a মানে কি আছিল x ডিগ্ৰী এংগল b মানে কি আছিল x plus 7 ডিগ্ৰী x plus 7 degree. C মান 2x minus 3. 2x minus 3. আমি কি কৰিম x ৰ ঠাইত কিমান লিখিম 44. এটো কিমান হ'ব 44 plus 7. 51. 2 into 44 minus 3. 88 minus 3. 83 degree. 85. Equal 85 degree. আমি কি পাৰো angle A, angle B আৰু angle C মানটো পাই গলো এতিয়া নেক্সট প্ৰশ্নটো চাও আহা দুটা অংক বিশিষ্ট এটা সংখ্যাৰ অংক দুটাৰ যোগফল 5 হয় যদি অংক দুটাৰ স্থান সলনি কৰা হয় তেন্তে নতুনকৈ পোৱা সংখ্যাটো মূল সংখ্যাতকৈ 27 ডিগ্ৰী বেছি মূল সংখ্যাটো উলিওৱা অংক আমি এটা সংখ্যা লিখো ধৰা হল 51 1 টো কি বুলি কোৱা হ'ব একক আৰু 5 পৰ কি বুলি কোৱা হ'ব দশক স্থানত আছে 1 টো কোড আছে একক স্থানত আৰু 2 টো 5 টো কোড আছে দশক স্থানত আৰু এটো আমি কেনেকৈ লিখো দশক স্থানত থাকাটো মাল্টিপ্লাই 10 কৰি পেলাই 1 মানে 5 into 10 plus 1 লিখো আৰু ইয়াতে কি কৈছে দুটা অংক বিশিষ্ট এটা সংখ্যাৰ অংক দুটাৰ যোগফল 5 হ'ব লাগিব তো ধৰা হল 5
একক স্থানৰ অংক একক স্থানৰ অংকক আমি কিমান ধৰিম x আৰু দহক স্থানৰ অংক কিমান হ'ব যিহেতু দুটা যোগফল 5 বুলি কৈছে এটো কিমান হ'ব দহক স্থানৰ অংক কি হ'ব 5 - x এতিয়া আমি একক স্থানৰ আৰু দহক স্থানৰ অংক দুটা পালো এতিয়া আমি সংখ্যাটো লিখোৱা হাসন সংখ্যাটো কি হ'ব দহক স্থানত কি আছিলে 5 - x দহক স্থানত যেহেতু আছে into 10 plus x একক স্থানত অংক দুটাৰ স্থান হাল হলনি কৰাৰ পিছত পোৱা সংখ্যাটো হল ইয়াতে কি হ'ব একক স্থানৰ সংখ্যা অংকটো দহকত আহিব আৰু দহকৰ অংকটো এককত আহিব ইয়াতে এবাৰ দহক স্থানত কোনটো অংক আহিব x গতিকে x into 10 plus 5 minus x আমি পালো তো প্ৰশ্ন মতে প্ৰশ্নত আমাক কি কৈছিলে প্ৰশ্ন মতে যদি অংক দুটাৰ স্থান হাল হলনি কৰা হয় তেন্তে নতুনকৈ পোৱা সংখ্যাটো মূল সংখ্যাতকৈ 27 বেছি তাৰ মানে মূল সংখ্যাটো যিমান আছে তাতকে 27 কোনটো বেছি নতুন সংখ্যাটো আমি মূল সংখ্যাটো লিখিম 5 minus x into 10 plus x equal x into 10 আমাৰ নতুন সংখ্যাটো কি কৈছে 27 বেছি মূল সংখ্যাতকে গতিকে সমান কৰিবলৈ কি কৰিব লাগিব মূল সংখ্যাত আমি প্লাস 27 কৰি দিম এতে কি হল আমি সমীকৰণটো পালো এতিয়া আমি সমীকৰণটো সমাধান কৰো 50 minus 10x plus x plus 27 equals 10x plus 5 minus x. Minus 10x plus x minus 9x plus 50 plus 27 77 equal 10x minus x 9x plus 5 এতিয়া আমি কি কৰিম minus 9x আকৌ এই 9x তো আমি কি কৰিম লেফট সাইডে লৈ আহিম 577 to right side গুচি যাব minus 9x আৰু minus 9x কৰিলে কি হ'ব minus 18x equal to 5 minus 77 কৰিলে minus 72 x equal to minus 72 by minus 18 x equal to কিমান হ'ব x equal to 4 আমি কি পালো x equal to 4 আমাক কাৰ মান উলিয়াব দিছিলে মূল সংখ্যাটো উলিবা
গতিকে মূল সংখ্যাটো কি হ'ব মূল সংখ্যাটো হ'ব মূল সংখ্যাটো কি আছিলে আমাৰ 5 minus x into 10 plus x x মানে কিমান x মানে পাইছিলো আমি 4 1 into 10 plus 4 10 plus 4 equal to 14 গতিকে আমি সংখ্যাটো কি পালো 14 এতিয়া তোমালোকক কেইটামান প্ৰশ্ন সুধুৱা হাচোন ইয়াতে কৈছে উক্তিটো সমীকৰণত প্ৰকাশ কৰা এটা সংখ্যাৰ 2 গুণৰ লগত 9 যোগ কৰিলে যোগফল 25 হয় এটা সংখ্যা আমি কি ধৰিম আমি ধৰা হল x x ৰ 2 গুণ মানে 2x plus 9 কৰিলে কিমান হ'ব লাগিব 25 অপচন কোনটো আছে অপচন ক আকৌ এটা চাও হাচোন একে উক্তিটো সমীকৰণত প্ৰকাশ কৰা এটা সংখ্যাৰ পৰা 4 বিয়োগ কৰিলে বিয়োগফল 10 হয় এটা সংখ্যা মানে কি যেহেতু এটা সংখ্যাটো কি আমি ধৰা হল x x ৰ পৰা 4 বিয়োগ কৰিলে বিয়োগফল 10 হয় মানে x minus 4 equal to 10 আছে না অপচনত আছে গতিকে আজি আমি এটো অংকত এখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত আৰু কেইটামান আমি অংক আলোচনা কৰিম ধন্যবাদ